নমস্কাৰ। আজি মই আপোনালোকলৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত খাব পৰা এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। এইদৰে আপোনালোকে ঘৰত সহজতে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। বনাবলৈ মই কাপটোৰে 2 কাপ চুজি ল'ম। 1 কাপ, 2 কাপ। আপোনালোকে যদি মোটা চুজি লয় তেতিয়া এবাৰ মিক্সিত গুড়ি কৰি ল'ব। মই 1 কাপৰ কম, আধা কাপৰ বেছি নাৰিকলৰ গুড়ি দিছোঁ। শুকান নাৰিকলৰ গুড়ি, কেঁচা নাৰিকলৰ গুড়ি থাকিলে দিলেও হৈ যাব। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। দেখিছেনে? ইয়াত মই 3 চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে মিঠা বেছিকৈ খালে আৰু অলপ দিব পাৰিব। এতিয়া মই এই শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই ল'ম। হেলথিৰ লগতে টেষ্টি আপোনালোকে এইদৰে বনাই দিব। ল'ৰা ছোৱালীও খাই ভাল পাব, সকলোৱে খাই ভাল পাব। এইদৰে মই এবাৰ মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম মলাই। ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত মলাই নাথাকিলে 2 চামুচ ঘি দি দিব। আকৌ এবাৰ এইদৰে গোটেইখিনি মই মিলাই ল'ম। এইদৰে এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই একেটা কাপেৰে বস্তুৰ পৰিমাণখিনি দেখাই দিছোঁ। মই 1 কাপ গাখীৰ লৈছোঁ। 1 কাপ দি দিছোঁ। প্ৰথমতে এবাৰ মিলাই ল'ম। এইদৰে ইয়াত মই আৰু আধা কাপ গাখীৰ দি দিছোঁ। আধা কাপৰ অলপ বেছি হ'ব। এইদৰে দি গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই 15 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 15 মিনিট সময়ৰ পাছত মই বাতিত বনাম। অলপ সৰু চাইজৰ বাতি ল'ব। এইদৰে মই অলপ ৰিফাইন লৈছোঁ। ৰিফাইন লগাই ল'ম। এইদৰে লগাই ল'লে পিঠাকেইটা সোনকালে এৰ খাই গুচি আহে। এইদৰে লগাই ল'ব। এইদৰে মই লগাই ল'লোঁ। এইদৰে লগাই ল'লোঁ। এইকেইটা ৰেডি হৈ গ'ল। চুজিখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া চাই ল'ম। দেখিছেনে? চুজিখিনি ভালদৰে ফুলি গৈছে। মই আধা চামুচৰো আধা বেকিং চৌডা দিছোঁ। সামান্য পৰিমাণৰ দি দিব। ইয়াতে মই 2 চামুচ জোখত গাখীৰ দি লৈছোঁ। এবাৰ এই গোটেইখিনি ভালদৰে মিলাই ল'ম। এইদৰে এইটো জোখত ৰখাব। এইটো জোখত, ইয়াতকৈ বেছি ডাঠ বা বেছি পনীয়াও নকৰিব। এইদৰে মই মিলাই ল'লোঁ। দেখিছেনে? খুব সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব। চেনি মই কমকৈ দিছোঁ। আপোনালোকে মিঠা যদি বেছি খায় আৰু 2-3 চামুচ বেছিকৈ দিব পাৰিব। মই কোৱাতকৈ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ৰেডি কৰি থৈ দিয়া বাতিকেইটা লৈছোঁ। ইয়াতে মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিম। এইদৰে বেছি নিদিব। মই আধা বাতিটোৰ আধা লৈ লৈছোঁ। এইদৰে দি যাব। মই বাতি 3টা ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত অলপ এইদৰে টুটি ফুটি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মই ঘৰত বনোৱা টুটি ফুটি আপোনালোকে যদি বনাব বিচাৰে একেবাৰে পাকঘৰত থকা বস্তুৰে কম সামগ্ৰীৰে বনাব পাৰিব। এইদৰে মই দি যাম।
থাকিলে দিব, নাথাকিলে ওপৰত ড্ৰাই ফ্ৰুটছো দিব পাৰে। এইদৰে এয়া মই বাতি তিনিটা এইদৰে ৰেডি কৰি ল'লোঁ। চচপেনত মই এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ডডালৰ ওপৰত এইদৰে মই প্লেট এখন দি দিছোঁ। ষ্টেণ্ড নাথাকিলে প্লেট দিলেও হৈ যাব। এতিয়া মই ইয়াতে বাতিকেইটা এইদৰে দি যাম। এইদৰে খুব সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাই দিব। ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল পাব। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় হাই ফ্লেমত এইদৰে থৈ দিম। 10 মিনিট সময় হৈ গ'ল। এতিয়া মই ঢাকনি গুচাই চাই লওঁ। এয়া দেখিছেনে পিঠাকেইটা কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই ল'ম। মই চচপেনটোৰ পৰা নমাই ল'লোঁ। এয়া এটা বাতিত অলপ পিঠাৰ মিশ্ৰণ বেছি হওঁতে এইদৰে মই এই বাতিটোতো অলপ দি দিছিলোঁ। এতিয়া মই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক বাতিৰ পৰা উলিয়াই দেখাই দিম। বাতিকেইটা অলপ ঠাণ্ডা হৈছে। এতিয়া মই চুৰি এখন লৈছোঁ। এইদৰে অলপ ছাইডটো দি দিছোঁ। এইদৰে এতিয়া মই আপোনালোকক এটা দেখাই দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া এইদৰে মই গোটেইকেইটা প্লেটত উলিয়াই লওঁ। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এটা মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এইদৰে খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।